হেল্ল' এভৰিৱান, কি খবৰ চবৰে? আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আপোনালোকে এনেকৈ ঘি বনাই পাইছে নাই ঘৰত? যদি নাই বনোৱা মোৰ দৰে বনাব। মই কি কৰিছিলোঁ জানে? মই যেতিয়া সদায় গাখীৰখিনি উতলোৱাৰ পিছত এটা ওপৰত লেয়াৰ বহি যায়, যেতিয়া ঠাণ্ডা হয় গাখীৰখিনি, সেইখিনি হয় খৰ। সেই খৰখিনি মই সদায় জমা কৰি গৈ আছিলোঁ। কমেও এসপ্তাহ 10 দিন মই জমা কৰি গৈ আছিলোঁ। তাক আপুনি ফ্ৰিজত ষ্ট'ৰ কৰিব দেই, নহ'লে কিন্তু বেয়া হৈ যাব বাহিৰত থ'লে। সদায় ফ্ৰিজত ষ্ট'ৰ কৰি থ'ব। তাৰে পিছতে যেতিয়া এসপ্তাহ 10 দিন আপুনি দেখা পাব আপোনাৰ বউলটো পূৰা ভৰ্তি হৈ গৈছে। তাৰে পিছতে এখন পেন ল'ব, পেনত আপুনি গোটেইখিনি বস্তু ঢালি দিব। ঢালাৰ পিছত এয়া দেখিছে মই কেনেকৈ বনাইছোঁ। কমেও 20 মিনিটমান সময় লাগিব। আপুনি কম চিমত এনেকৈ একদম লৰাই থাকিব আৰু লৰাই থাকোঁতে আপোনাৰ ঘিখিনি ওলাই যাবগৈ। তাৰে পিছত এখন কটন কাপোৰ ল'ব। মই যেনেকুৱা এখন কাপোৰ লৈছোঁ, এই কাপোৰখনতে আপুনি এই ঘিখিনি পূৰা চাকি ল'ব। দেখিছে নহয়, একদম ধুনীয়াকৈ আপোনাৰ ওলাই পৰিছে ঘিখিনি। তাৰে পিছতে আপুনি এইখিনি পূৰা ভালকৈ স্কুইজ কৰি ল'ব। এয়া দেখিছে মই কৰি লৈছোঁ। আৰু ভিডিঅ'টো চাই থাকিব দেই, একদম এৰি থৈ নাযাব। এতিয়া মই ফাইনেল লুকটো দেখাম আপোনাক, চাব কিমান ধুনীয়া এটা লুকছ আহিব। আৰু বজাৰৰ ঘিউ যে একদম পাত্তা নাপায়, ইমান ধুনীয়া ঘৰত বনোৱা ঘি। এতিয়া মই 250 গ্ৰাম বটলত লৈ লৈছোঁ। এইটো যিহেতু এসপ্তাহ জমা কৰিছোঁ, তাৰে ইমানখিনি ওলাইছে আপোনাৰ 70% বা 80% ক'ব পাৰে। আপুনি ফ্ৰিজত অলপ দেৰি থৈ দিব, তাৰপিছত দেখিব কালাৰটো কি ধুনীয়া আহিছে, দেখিছে? তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই।